সেৱা সংস্থাৰ অধ্যক্ষ বিবেক বৰাৰ মহানুভৱতা 2024 চনৰ 3 জানুৱাৰীত ৰাজ্য কপোৱা বালিজানৰ ভয়াৱহ দুৰ্ঘটনাত নিহতসকলৰ স্মৃতিত নিৰ্মাণ কৰিলে বছা ভৰলু গাঁৱৰ স্মৃতিসৌধ। চাওক আজি এই বছা ভৰলুৱা যিটো অঞ্চল ইয়াতে মানে পিকনিক স্থলীলৈ যোৱাৰ সময়ত 2024 চনৰ 3 জানুৱাৰী এটা দুৰ্ঘটনা হৈছিলে। তাতে 11জন মানুহ তেতিয়া মৃত্যুমুখত পৰিছিলে আৰু এজন মানুহ কেইবাজনো মানুহ তাৰ পিছত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিলে। তাৰ পাছত আৰু এজন ব্যক্তি সেই চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে। সৰ্বমুঠ 12জন ব্যক্তি এই ঘটনাত মৃত্যুবৰণ কৰে আৰু তাৰ পাছত সেই সময়ত তেখেতে শোকাকুল পৰিৱেশৰ মাজেৰে সেই কৃত্য ইয়াত সম্পন্ন হয় আৰু সেই সময়ত মই এই অঞ্চলটোলৈ আহিছিলোঁ। আৰু তাৰ পাছত যেতিয়া পিছৰ বছৰ যেতিয়া বছৰেকীয়া অনুষ্ঠানটোত মই আহোঁ 2025 বৰ্ষত, তেতিয়া তেখেতলোকৰ লগত কথা বতৰা পাতোঁ আৰু বছৰেকীয়া সময়ত মই তেখেতলোকৰ ঘৰে ঘৰে যাওঁ। তেতিয়া তেখেতলোকে পৰিয়ালৰ লোকে জনায় যে তেখেতলোকৰ যিটো স্মৃতিচিহ্ন বা এটা ৰাখিবৰ কাৰণে কিবা এটা কৰা পাৰে নেকি, আৰু মোক অনুৰোধ কৰাত মই ইয়াতে আজি তেখেতলোকক কথা দি 2026 চনৰ এই 3 জানুৱাৰী তাৰিখে কথা দি তেখেতলোকক আজি স্মৃতিসৌধটো ৰাইজৰ হৈ মই উৎসৰ্গা কৰিলোঁ আৰু পৰিয়াল লোকক হৈ উৎসৰ্গা কৰিলোঁ, যাতে ইয়াৰ জৰিয়তে মৃতকৰ আত্মাৰ শান্তিৰ লগতে আমি যি ইয়াত স্মৃতিসৌধটো ইয়াত নিৰ্মাণত হ'ল, ইয়াৰ জৰিয়তে পৰিয়ালৰ লোকসকলে চাকি বন্তি জ্বলাই তেখেতলোকৰ পৰিয়ালৰ লোকক স্মৰণ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে তেখেতলোকৰ স্মৃতি পাঠত সদায় তেখেতলোকক মনত ৰাখিব পাৰে। তাৰে মই কামনা কৰি পেলাই এই ইয়াতে নিৰ্মাণত অৱস্থাত এইটো নিৰ্মাণ কৰি আজি ৰাইজক চঞ্জাই দিলোঁ। মই ভাবোঁ ভৱিষ্যত সময়বোৰতো ৰাইজৰ বা পৰিয়ালৰ লোকসকলে ইয়াত দেৰগাঁও বালিজানৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ 2 বছৰ পাৰ হ'ল। সমগ্ৰ ৰাজ্য কপোৱা এই দুৰ্ঘটনাত নৱগঠিত দেৰগাঁও বিধানসভা সমষ্টিৰ বছা ভৰলু গাঁৱৰ 12জনকৈ ব্যক্তিয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। মোৰ ঘৰৰ 4জন ঢুকালে, মোৰ মা, ভণ্টি, ভাইটি আৰু খুৰী, লগতে ময়ো আছিলোঁ। মই অকণমান মূৰত আঘাত পাইছিলোঁ, হাতখন ভাগিছিলে। সেয়াই। ন্যায় ক্ষেত্ৰত কিবা নাই, এতিয়ালৈকে একো হোৱা নাই। আজি 2 বছৰ হ'ল, একো ঘাম নাই পোৱা। উকিলৰ কাম কৰি আছে, কিন্তু আজিলৈকে একো হেৰি হোৱা নাই। কিমান আশা কৰে আপোনালোকে? এতিয়াও আশাবাদী আৰু কিহৰ হেমাহিবোৰ বাবে হ'ল বুলি ভাবে ঘটনাটো, কি বুলি ভাবে? এইটো দুইটা ছাইডৰে বুলিয়ে ক'ব লাগিব, উপায়তো নাই। কুঁৱলী, ৰাস্তা গোটেইখিনি হেৰি হৈ আছে। আপোনাৰ আমি ইয়াৰ পৰা 1:10 মানত আমি ঘৰৰ পৰা ওলাইছোঁ। ইয়াৰ পৰা আপোনাৰ বস্তু পাতি গোটেইখিনি উঠাই মেলি 3:15 মানত আমি ইয়াৰ পৰা গৈছোঁ তালৈ, তিনিচুকীয়াই গৈছিলোঁ। তাৰপাছত আপোনাৰ দেৰগাঁৱৰ বালিজানত সেই ঘটনাটো ঘটিবলৈ পাইছে। ৰাস্তাৰ অৱহেলাও, আপোনাৰ ৰাস্তাও ভাল নাছিলে সেইটো টাইমত, গোটেইখিনি মানে ঠিক নাছিলে। কিন্তু যেতিয়া এক্সিডেণ্টটো হৈছে তাৰ পাছত গোটেইখিনি পূৰা কমপ্লিট হৈ গ'ল। এতিয়া গ'লে দেখিব চাগে পূৰা হেৰি আছে, স্পীড ব্ৰেকাৰো আছে তেনেকৈ। সেইবিলাকৰ কাৰণেই হ'ল আৰু সেইটোৱে। মাতৃহীন হোৱা ইমান সহজ কথা নহয়। মাতৃহীন হোৱা গোটেই বস্তুখিনি খেলি মেলি নিচিনা হৈ গ'ল। জীৱনটো আধাতে যেন থমকি ৰ'ল, তেনেকুৱা নিচিনা হৈ পৰিলে। গোটেই পৃথিৱীখনো তেনেকুৱা নিচিনা হৈ পৰিলে, মানে মাক নহ'লে গোটেই বস্তুখিনিয়ে খেলি মেলি নিচিনা হৈছে। মই গমেই পোৱা নাছিলোঁ মোৰ ঘৰৰ মানুহ যে ইমান 4জন-5জন একেলগে নিহত হৈছে। যেতিয়া ঘৰ আহি পাইছোঁ তেতিয়া মাক নেদেখি তাৰমানে মই হুলস্থুল নিচিনাই লগাইছোঁ, কি হ'ল। তাৰপিছত মাৰ কাপোৰখিনি এনেকৈ ছাইডত পৰি থাকিলত তেতিয়া মানে খুৰাক অকণমান জোৰ জবজ কৰি সুধিলতে মানে গোটেই কথাখিনি কৈছে। এইটো কৰিব লাগে, কাৰণ কেলৈ আজি আমাৰ এই জেগাডোখৰ বহুত পিছপৰা জেগা আৰু ইয়াত পানী আপোনাৰ হ'লে একোৱেই নেদেখি, মানে তেনেকুৱা। এতিয়া গোটেই মৈশালিখিনি 3টা লুকাই যায় পানীতে, 12টা মৈশালি একেলগে। সেইখিনি চাকিও জ্বলাব নোৱাৰে সেইটো টাইমত, কেতিয়াবা কিবা হ'লে মেলিলেও। সেইটো কাৰণে এই ব্যৱস্থাটো কৰি দিব লাগে সোনকালে। দুৰ্ঘটনাত নিহত লোকসকলৰ স্মৃতিত সেৱা সংস্থাৰ অধ্যক্ষ বিবেক বৰাই স্মৃতিসৌধ নিৰ্মাণ কৰি মহানুভৱতাৰ এক নিদৰ্শন দাঙি ধৰে। তেখেতলোকৰ আত্মাৰ যিটো সদ্গতিৰ কাৰণে স্মৃতিসৌধ নিৰ্মাণ কৰিলে, তেখেতলৈ মোক আন্তৰিক অভিনন্দন মই জ্ঞাপন কৰিছোঁ। তেখেতে যেন আমাৰ মাজত এই স্মৃতিসৌধটো নিৰ্মাণ কৰি উঠি অহা প্ৰজন্মকো চিনাকি দি গৈছে, যাব বুলি মই আশা কৰিছোঁ। কাৰণ বিবেক বৰাক আমি সেই ক্ষেত্ৰত মই ধন্যবাদ দিছোঁ, যাতে ভৱিষ্যতলৈ এনেকুৱা এটা আৰু নহয়, সেই বিষয়ে আৰু ক'বলৈ আৰু একো নাই। আৰু নাই, মই যোৱা নাই, মোৰ ভাইটি মাত্ৰ আমাৰ এজনে গৈছিলে।
দুবছৰ দিন কেঁচা ঘাঁহ বুকুত লৈ থাকিব। সেইটোতো লৈ আছোঁ। তাৰ ভিতৰতো আমাৰ যোৱা শনিবাৰে সি খুব মৰমত ৰাখিছিলে এজনী মোৰ 31 তাৰিখৰ দিনাখন যোৱা তাৰমানে মৃত্যু হোৱা 31 তাৰিখৰ দিনাখন ৰাতিপুৱা মই গাখীৰ খীৰাই আছোঁ, গৰু গাখীৰ। সি কিন্তু মহজনী খুলি পেলানি চৰাবলৈ তাৰমানে এৰাল দিবলৈ নিব খুজিছে। মোক সুধিছে, বাইদেউ মহজনী বাৰু জগিব নজগে? মই কৈছোঁ বোলো জগিবও পাৰে, মহজনী দেখাত জগিব যেন লাগিছে। সি কৈছে ইমান মৰমৰ বস্তু ঘৰখনত, মানে ইমান লক্ষী বস্তু যদিও নজগে হেৰি নহয়, তেতিয়াও মই মৰমতে মহজনী মই পুহিম। সেইটো হেৰিয়তে মহজনী ৰাখি থৈছিলোঁ। পোৱালি ইতিমধ্যে জগিলে মহজনী, গাখীৰ দি আছিলে, গাখীৰ খীৰাই আছিলোঁ। যোৱা শনিবাৰৰ দিনাখন ৰাতি 3টামান বজাত চুৰে লৈ গ'ল মহজনী। ইমান দুখত থাকিও তাৰ ভিতৰতো তাৰ ভাগৰ মহজনী লৈ যোৱাত অতি দুখ পাইছোঁ। গোটেই ঘৰখন তাৰমানে আমাৰ মৃত্যু হওঁতে যিমান মানুহ আমাৰ ঘৰত গোট খাইছে, আজি পৰ্যন্ত আমাৰ ঘৰত তেনেকুৱাই মানুহ হৈ আছে, ইমানেই দুখ হৈছে। 2024 চনৰ 3 জানুৱাৰীত ৰাজ্যকোপ বালিজান ভয়াৱহ দুৰ্ঘটনাত নিহতসকলৰ স্মৃতিত উপস্থিত ৰাইজে মৌন প্ৰাৰ্থনা জনাই মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে। হয়, আমাৰ 3 জানুৱাৰী যোৱা আজি 2 বছৰে হ'ল। আজি মই ক'বলৈ মানে একেবাৰে মোৰে পোৱাৰ নিচিনা হৈছোঁ আমি, কাৰণ কেলৈ আমি গাঁৱৰ ওচৰ চুবুৰীয়াৰে হয়, একেবাৰে ওচৰৰে হয় আমাৰ। সেই সময়ত তেওঁলোকৰ যিখিনি ঘটনা হৈ গ'ল এতিয়াও আজি আমি শুনি থাকোঁ, কাৰণ আজি এই দিনটোতে আমাৰ শ্ৰাদ্ধৰোপণ হেৰি কৰা হৈছে এই অমিত সৰোবৰত, আৰু সেয়েহেতু আমি ইয়ালৈ আহিছোঁ। তথাপি আপোনালোকক পাই পেলাই আমি যথেষ্ট সন্তুষ্টিত, কাৰণ তথাপিও আমি মানে বহুত বেয়া লাগে, ক'বলৈ মোৰেই নোপোৱা হৈছোঁ, কাৰণ বৰ দুখজনক বিষয় এইবিলাক, যিবিলাক মানে ইয়াৰ একচুৱেল মানুহ নিজৰ পৰিবাৰ বা অন্যান্য বিভিন্ন ধৰণৰ তেওঁলোক ঢুকাইছে। তথাপিও তেওঁলোকৰ হৈ আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ বাবদ, আৰু সেইখিনি আৰু কি জনাম আপোনালোকক। আজি 2 বছৰ সম্পূৰ্ণ হ'ল। 3 জানুৱাৰী আছিল। সেই দিনটো আমাৰ বাবে বৰ চিৰস্মৰণীয় দিন আছিল। স্বৰূপে বিবেক বৰা ডাঙৰীয়াই যি স্মৃতিশুদ্ধ নিৰ্মাণ কৰিলে, সেই স্মৃতিশুদ্ধ নিৰ্মাণ কৰি তেওঁ যিখিনি কৰিলে, তেওঁ সেইবাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ছোৱালী আছিলে, মোৰ দেওৰ আছিলে, আৰু মোৰ দেওৰ ছোৱালীজনী আছিলে। মোৰ ছোৱালী 18 বছৰ আছিল। হয়, আমি ন্যায়ৰ ক্ষেত্ৰত হেমাহি মানে গাড়ী চালকৰে এইটো দুখ আছিল। ডিভাইডাৰৰ খেলি মেলি হেৰি হৈয়ে সেইখিনি হ'ল বুলি ভাবিছোঁ আমি। আজি আমাৰ মনত বহুত আজি দুখ লাগিছে। আজি আমি বিবেক দাৰ নামতে বিবেকদাই যি আমাৰ স্মৃতিসৌধটো আজি উদ্বোধন কৰিছে, সেইলৈ আমি তেখেতলৈ আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ঘৰৰ কোন আছিলে ঘটনাত? আমাৰ দাদা হয়, মোৰ মাজুদা হয়। মই কিটো ক'ম আৰু, সকলো আপোনালোকৰ চেনেলৰ দৰে আপোনালোককো প্ৰথমতে আশীৰ্বাদ কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ আয়ুস বাহক, দীৰ্ঘজীৱী হওক, গৃহখনো সুখ শান্তিৰে আপোনালোকৰ সাংবাদিক বন্ধুসকলক ভগৱন্তই কৃপা কৰক। আমিনো কি জনাম, আমি দুখ মানে আৰু জীৱৰ মৰণ আছে, অদৃষ্ট লিখন নহয় খণ্ডন, কপালৰ লিখন, দুখ বেজাৰ কৰি লাভ নাই, সকলোৱে এদিন যাব লাগিব। গতিকে তেওঁবিলাকৰ সময় হ'ল আৰু তেনেকৈ আত্মঘাতী এক্সিডেণ্ট হৈ গ'ল। গতিকে আমি আশীৰ্বাদ কৰিছোঁ আজি শুভ দিন, শুভ ক্ষণতে, পূৰ্ণিমাহৰ তিথিটোতে সমূহ পৰগামী হৈ যোৱা আত্মাৰ সদগতি কামনাৰ অৰ্থে ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ। প্ৰভু ভগৱন্তৰ কৃপা কৰক, আৰু এৰি থৈ যোৱা মৰমৰ ভাই ভাতৃ বন্ধু বান্ধৱ স্বামীসকলক, সেইসকলকো প্ৰভু প্ৰসন্ন হওক। গৃহখনো আকৌ সুখেৰে শান্তিৰে আনন্দে ধন জন ঐশ্বৰ্য পৰিপূৰ্ণ হওক। এনেদৰে ভকত ভগৱন্তৰ সৈতে বোলে শক্তি দি ভক্তি বহক। ইহকাল পৰকাল ভকত ভগৱন্তই কৃপা কৰক, গৃহে গৃহে আনন্দদায়ক কৰক। ইমানকে কৈ নমস্কাৰ। সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো এটা বুৰঞ্জীৰ বুকুত বা ইতিহাসৰ বুকুত এটা সোণালী দিন হৈ জিলিকি ৰ'ব, যিহেতু এটা ইতিহাস প্ৰসিদ্ধ এই বচা ভৰলুৱা গাঁৱত যিটো দুৰ্ঘটনা হৈ গৈছিল, সেই দুৰ্ঘটনাত পতিতসকল আচলতে মৃত্যু হোৱা নাই, স্বৰ্গগামী হৈছে। তেখেতসকলক
ভগৱন্তই বৈকুণ্ঠৰ শ্ৰেষ্ঠ বৈকুণ্ঠ চেতবিলাসত তেওঁলোকক স্থান দিছে এয়া মই ভাবিছোঁ, এয়া মোৰ অনুভৱ। গতিকে আজিৰ যিটো সৎ প্ৰচেষ্টা, সেই সৎ প্ৰচেষ্টাই বিবেক বৰাৰ দৰে স্বনামধন্য ব্যক্তিসকলক বুৰঞ্জীৰ সোণালী পাতত জিলিকাই ৰাখিব। আৰু বচা ভৰলুৱা ৰাইজৰ যিটো দুখ, সেই দুখ অকল আমাৰেই দুখ নহয়, অসমৰ দুখ, ভাৰতৰ দুখ, সকলো পৃথিৱীৰ মানুহে এই দুৰ্ঘটনাক লৈ অকালতে মৃত্যুক সাৱটি লোৱা সেই 11জন ব্যক্তিক লৈ আজি সকলোৱে এই চকু পানী ধাৰ বোৱাইছে। আৰু এইটো স্বাভাৱিকতেই তেনেকুৱা এটা হয়। গতিকে কিন্তু আমি সদায় দুখ কৰি নাথাকি তেখেতসকলক যাতে স্বৰ্গত বাস হয় এই কামনা কৰি আমি শান্তি লভিব লাগিব। আৰু আজিৰ এই মাংগলিক অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰা হৈছে যে বৈকুণ্ঠৰ পৰম মংগল নামে তেওঁলোকক বৈকুণ্ঠ স্থান দিব, এই কামনা কৰি শোক সন্তপ্ত যিসকল পৰিয়াল সেইসকলে যাতে শান্তি লভক, তেখেতসকলৰ গৃহে গৃহে যে আনন্দ হওক, সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতসকলৰ। আজি আপোনালোকলৈ আমি শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ, এয়া মোৰ মনৰ অনুভৱ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।